নমস্কাৰ আপোনালোকে চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ আৰু ষ্টুডিঅ'ত মই মুজাকিৰ সিং লৈ আহিছো পুৱাৰ সংবাদ নাহৰকটীয়াত সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় হ'ব উদ্বোধন কৰে ৰাজমন্ত্ৰী যোগেন মোহনে আৰু এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সংকট ৰামেশ্বৰ তেলী বিধায়ক তৰংগ গগৈ আৰু বিভিন্ন গণ্যমান্য ব্যক্তি এস্টিমেট কৰিব তেতিয়া বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে হ'ব লাগে এনে ধৰণৰ কামবিলাক যদি আগুৱাই নিবলৈ হয় আমাৰ প্ৰশাসনিক ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব আৰু আমি ৰাইজৰ সমৰ্থন লাগিব আৰু এখন গণতান্ত্ৰিক গণৰাজ্য আপোনালোকে জানেই ৰাইজে ৰজা আৰু ৰাইজে যেতিয়ালৈকে গোটেই সহযোগ নকৰিব চৰকাৰৰ লগত প্ৰশাসনৰ লগত কেতিয়াও ৰাইজে সুফল নাপাব বা গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী নহ'ব আৰু তেতিয়াই দুৰ্নীতি বা অন্যায় অনীতিৰে বাহ লয় এইখিনি মুখিমূৰ কৰিবলৈ হ'লে আমি প্ৰশাসনিক ব্যৱস্থাটো জানিব লাগিব আৰু প্ৰশাসনিক ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব আৰু আমিও গোটেই কথাখিনি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মকো এই কথাখিনি ধ্যান ধাৰণাখিনি আমি ধুনীয়াকৈ তেওঁলোকক বুজাই দিব পাৰিব লাগিব গতিকে এইবোৰে লক্ষ্য এনেকুৱা ধৰণৰ লক্ষ্যৰ আগত ৰাখি অসম চৰকাৰে আজি পৰৱৰ্তী বাতৰি বুকাজানৰ লায়ন্স ক্লাবৰ কাৰ্যালয়ত লায়ন্স ইণ্টাৰনেশ্যনেল ডেছ 322ডিৰ আহ্বানত এখন কাৰ্যবাহী সভা আয়োজন কৰা হয় লগতে জনসাধাৰণৰ মাজত কেনেধৰণে বক্তব্য ৰাখিব তাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰে লায়ন্স ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট 322ডিৰ জোন মিট আৰু ৰিজন মিট হৈছে জোন হৈছে জোনৰ তলত 5টা বা 4টা এনেকৈ ক্লাব থাকে ৰিজনৰ তলতো তেনেকৈ 7টা 8টা ক্লাব থাকে ৰিজন মিট আৰু জোন মিট প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আমি অনুষ্ঠিত কৰিব লাগে আমাৰ তলত যিখিনি ক্লাব আছে সেই ক্লাবখিনি কি কৰি আছে কি নাই সেইখিনি আমি গম পাবৰ কাৰণে আজি এই মিটিংখন অনুষ্ঠিত কৰিলোঁ লগতে আমি এটা কৰ্মশালাৰো যোগাৰ কৰিছিলোঁ আয়োজন কৰিছোঁ কৰ্মশালাটো আছিলে 2টা বিষয়ৰ ওপৰত এটা বিষয় হৈছে পাব্লিক স্পিকিংটো আচলতে লায়ন্স ক্লাবৰ নিচিনা এটা অনুষ্ঠানত খুবেই জৰুৰী কাৰণ প্ৰত্যেক মেম্বাৰে মই ভাবোঁ এইটো জানিবই লাগিব পাব্লিক স্পিকিং দ্বিতীয়টো ছাবজেক্ট আছিলে মিছন 1.5 এইটো হৈছে আমাৰ লায়ন্স ক্লাবৰ যিটো মানে মেম্বাৰশ্বিপ গ্ৰ'থ যে সভ্য আমি মানে বঢ়াব লাগে লায়ন্স ক্লাবৰ সদস্য আমি বঢ়াব লাগে তাৰ বিষয়ে গতিকে কৰ্মশালাও হ'ল লগতে জোন মিট আৰু ৰিজন মিটো হ'ল আৰু আমাৰ লায়ন্সৰ ভাইচ ডিষ্ট্ৰিক্ট গভৰ্ণৰ 2জন থাকে তাৰে ভাইচ ডিষ্ট্ৰিক্ট গভৰ্ণৰ 2 লায়ন নীনা দত্ত তেখেতো আমাৰ মাজত আজি উপস্থিত আছে মিটিঙত তেখেতে অংশগ্ৰহণ কৰিলে আজি আমাৰ যি ৱৰ্কশ্বপ আছিলে তাৰ লগতে আমাৰ লায়ন্সৰ ডিষ্ট্ৰিক্ট GMT কোঅৰ্ডিনেটৰ লায়ন শংকৰ ৰাউত তেখেতো আমাৰ মাজত আজি উপস্থিত আছে তেখেতেও ৱৰ্কশ্বপত অংশগ্ৰহণ কৰিলে বাকী এইখনেই হৈছে আমাৰ প্ৰথম মিটিং জোন মিট আৰু ৰিজন মিট জোনটো হৈছে আমাৰ জোন 17 আৰু ৰিজনটো হৈছে ৰিজন নম্বৰ 8 ক্লাবৰ মুখ্য উদ্দেশ্য সেইটোৱে হৈছে যে যিখিনি মানে দৰিদ্ৰ সীমাৰেখাৰ তল বা দৰিদ্ৰ মানুহ তেখেতসকলক আমি সহায় কৰিব লাগে আমি সেইটো কাৰণে আচলতে বিচাৰি ফুৰাই নিছিল আমি ক'ৰবাত যদি গম পাওঁ যে কোনোবা এজন দুখীয়া মানুহ ধৰক অসুখ হৈছে বাহিৰত যাব লাগে তেতিয়া আমি তেনেকৈ সহায় কৰোঁ তেনেকুৱা ধৰণৰ মানে আমাৰ প্ৰগ্ৰেম মানে আমি কৰিয়েই থাকিব লাগে মাহেকে নহ'লেও 2 মাহ 3 মাহৰ মূৰত আমি তেনেকৈ গম পাই থাকোঁ যিখিনি দুখীয়া হয়তো পঢ়া শুনাত খুব ভাল কিন্তু অৱস্থা বেয়া তেখেতসকলকো আমি তেনেকৈ আমি ক্লাবৰ তৰফৰ পৰা আমি সহায় কৰোঁ তেনেকুৱা ধৰণে মুঠতে আমি যিখিনি মানে লেছ ফৰ্চুনেট ওৱানছ আছে যিখিনি মানে তেনেকুৱা ধৰণৰ মানুহ আছে দৰিদ্ৰ সীমাৰেখাৰ তলত মানুহ আছে আমি পাৰে মানে চেষ্টা কৰোঁৱেই তেখেতসকলক উদ্ধাৰ কৰিবলৈ চকুৰ কাৰণে আমাৰ লায়ন্স ক্লাবে কৰিয়েই আছে আমাৰ লায়ন্সৰ ফালৰ পৰা আমি চকু চিকিৎসা মানে শিবিৰ পাতোঁ তাত আমি পৰীক্ষা কৰি চাওঁ যদি আমি পৰীক্ষা কৰি পাওঁ যে কেটৰেক্ট পৰিছে তো বহুতে মানুহে নাজানে যে কেটৰেক্ট পৰিলে কি কৰিব লাগে কি কৰিব নালাগে তেনেকুৱা মানুহখিনিক আমি আচলতে বহুত সহায় কৰোঁ ওচৰত যদি হস্পিটেল আছে আমি
তাত পঠিয়াই দিওঁ বিশেষকৈ আমাৰ ইয়াৰ ওচৰত যোৰহাটত আছে লায়ন্স হস্পিটেল আই হস্পিটেল আছে আমি তালৈ আমি পঠিয়াই দিওঁ আমাৰ ওচৰৰ যিখিনি ক্লাব আছে সেইখিনিয়ে মানে কৰেই যিখিনি তেনেকুৱা ধৰণৰ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে বা দৰিদ্ৰ মানুহ আছে সেইখিনি আমি সহায় কৰোঁ মানে এনেকুৱা কৰোঁ অস্ত্ৰোপচাৰ কৰোঁতে কোনো ধৰণৰ আমি তাত মানে বিনামূলীয়া যিটো পৰৱৰ্তী বাতৰি হোজাই ৰেল আৰক্ষীৰ অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে অভিযান ৰেল আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি অবধ আছাম এক্সপ্ৰেছ ট্ৰেইনত অভিযান চলাই জব্দ কৰে চুপাৰী পৰৱৰ্তী বাতৰি বিলাসীপাৰা নয়াহাট আৰক্ষী চকীৰ সমীপত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে এক উদণ্ড মটৰচাইকেল আৰোহীৰ বাবে এখন 4-চকীয়া মাৰুতি বাহনৰ লগতে এখন অটো ৰিক্সাৰ দুৰ্ঘটনাত পতিত হয় উক্ত দুৰ্ঘটনাত 4-চকীয়া বাহনখনৰ লগতে অটোখনৰ কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত উপ আৰক্ষী চকীৰ অন্তৰ্গত ফগৰিনঝাৰ দ্বিতীয় খণ্ডৰ খণ্ডত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 3টাকৈ গাড়ী এক্সিডেণ্ট হয় এটা আছিল 4-চকীয়া বাহন আৰু এটা আছিল 3-চকীয়া টেম্পু গাড়ী আৰু তাৰ লগতে এখন বাইক গাড়ী আছিল তো ইহঁতৰ বহুত সংকটজনক অৱস্থাত দুটাৰ বেছিকৈ সংকটজনক আৰু 5জন অলপ কম আছে কিন্তু ইহঁতক তথাততীয়াকৈ বিলাসীপাৰা হস্পিটেলত পঞ্চাই দিয়া হয় আৰু বাকী আমাৰ আৰক্ষী প্ৰশাসন অলপ পলমকৈ আহিছে তাৰপিছত আমি গাড়ীবিলাকক অলপ লাহে লাহে মানে দুপিনৰ গাড়ী মানে যাব দিয়া হৈছিল বৰ্তমান পেচেণ্টবিলাক ক'ত আছে পেচেণ্টবিলাক বিলাসীপাৰা হস্পিটেলত আছে মানুহবিলাক এজনক মানে পাইছোঁ সি আছিল গুৱাহাটী ইছলামপুৰ আমি 4-চকীয়া বাহনৰ গাড়ীজনৰ মানুহজন কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বাঘপাৰাৰ পৰা চিৰাখোৱা হৈ কলাপানী সংযোগী পথ ভাঙি পেলায় ফলত গাঁওখনৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়াতত বহুতো সমস্যাত ভুগিব লগা হৈছে পৰ সংবাদৰ পৰা মই মুজাকিৰ হুছেইনে বিদায় লৈছোঁ বিভিন্ন বা বাতৰিৰ বাবে চাই থাকক অসম নৰ্থ ইষ্ট নিউজ লাইভ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কালাপানী বাঘাপাৰা পূৰ্বাঞ্চলত যিকেইখন গাঁও আছিল ক'বলৈ গ'লে প্ৰায় 50% গাঁৱে পানীৰ তলত এতিয়া আৰু আমাৰ বাঘাপাৰাটো কোদালধোৱা মৈজকুমা হৈ যোনটো ৰাস্তা আছিল এইটো ইতিমধ্যে পানীৰে বুৰ গৈছে আৰু ৰাস্তাখন ভাঙি গৈছে ইয়াৰ লগতে প্ৰায় 20ৰ পৰা 25খন গাঁও পানীৰ তলত বৰ্তমান এই নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ অঞ্চলৰ বহুতো ক্ষয়ক্ষতি হোৱা দেখা গৈছে কিন্তু 24 ঘণ্টা আঁতৰি যোৱাৰ পিছতো কিন্তু কোনো বিষয় জিলা প্ৰশাসনৰ পৰা অহা নাই আৰু আমাৰ যিখন এতিয়া আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাই আছে যে চাইল্ড ডেভেলপমেণ্ট অফিচ এতিয়া কিন্তু পানীৰ তলত কিন্তু আমি দেখা পাইছোঁ পৰিলক্ষিত কৰিছোঁ যে ইয়াৰ অফিচাৰবিলাক আহিছে কিন্তু কাম কৰিব পৰা অৱস্থাত নাই কম্পিউটাৰকে ধৰি আদি কৰি যিমান বস্তু আছে ইতিমধ্যে পানীত বুৰ গৈছে আৰু আমাৰ যিখন মানে চাদুলাবাৰী টু বিয়াৰাত যোনটো ৰাস্তা একেবাৰে বিকল এইটো আৰু যোৱা অহা কৰাৰ কোনো পৰ্যায়তে নাই এতিয়া আমাৰ অঞ্চলত বাঘাপাৰা কালাপানী কোদালধোৱা যিমান অঞ্চলৰ মানুহ আছে যদি এতিয়া কিবা এটা ইমাৰ্জেঞ্চি হয় এইকেইদিনত চাগে এইটো মৰি যাব কিয়নো ৰাস্তাৰ অভাৱ যি দুটা ৰাস্তা আছিল এতিয়া যদি আমি যাব পাৰি তেনেহ'লে মানকাছৰ হৈ ঘূৰি যাব লাগিব নহ'লে গাৰোবাদা মেঘালয় গাৰোবাদা হৈ আহিব লাগিব চিভিল হস্পিটেলত আৰু এইফালে মানকাছৰ হৈহে আহিব লাগিব কিন্তু আমাৰ অঞ্চলত এতিয়া আৰু ওলোৱাব পৰা অৱস্থাত নাই হয় আমি ইতিমধ্যে দেখা পালোঁ আমাৰ এটা সজাতি দলে আমি দেখিলোঁ 4-5জন মান গৈছিলোঁ আমি জাংগাল LP স্কুল এতিয়া পানীৰ তলত তাৰপিছত আপোনালোকৰ পুৰাণা জাংগাল ব্লক পানীৰ তলত ৰাতি আমাৰ যোনটো PWD ৰাস্তা টানগাঁও টু ৱাইডুবা এইখন এক কঁকালকৈ পানী আছিল ৰাতি এতিয়া কমিছে পানী কিন্তু এনেকৈ যদি বৰষুণ আহি থাকে তেনেহ'লে আকৌ চাগে ৰাতি ৰাস্তাৰ ওপৰে পানী বব আমি বিধায়ক আৰু জিলা পৰিষদক আহ্বান কৰোঁ যাতে আমাৰ যিখন ৰাস্তা আছে একমাত্ৰ আছে বাঘাপাৰা টু
কালাপানী হৈ দিয়াৰালৈকে যোৱা ৰাস্তাটো যদি অতি সোনকালে বৰষুণ পানী কমি যোৱাৰ লগে লগে যেনে তেনে এইখন কাম আমাক অতি সোনকালে কৰি দিব লাগে, নহ'লে আমাৰ এই পূৰ্বাঞ্চলৰ ৰাইজ একদম জ্বলাটো ভুগিব।